আজিৰ আমাৰ বিষয়টো হৈছে সামাজিক পৰিৱৰ্তন আৰু ইয়াৰ বৈশিষ্ট্য। প্ৰথমে চাওঁ যে পৰিৱৰ্তন মানে কি। পৰিৱৰ্তন মানে হৈছে এটা প্ৰক্ৰিয়া য'ত কোনো বস্তু বা কোনো পৰিৱেশ নাইবা কোনো পৰিস্থিতিৰ বৈশিষ্ট্যবোৰৰ এটা নিৰ্দিষ্ট সময়ৰ পাছত সলনি হোৱাকে বুজা যায়। একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে পৰিৱৰ্তন মানে হৈছে সলনি হোৱা। এতিয়া চাওঁ সামাজিক পৰিৱৰ্তন মানে কি। এই নামটোৰ পৰাই নিশ্চয় গম পোৱা গৈছে যে ইয়াত সমাজৰ পৰিৱৰ্তনৰ বিষয়ে কোৱা হৈছে। সামাজিক পৰিৱৰ্তন বুলিলে সমাজৰ আকাৰ, সমাজৰ বিভিন্ন অংশৰ গঠন বা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰত হোৱা পৰিৱৰ্তনৰ কথা বুজা যায়। সামাজিক পৰিৱৰ্তনে সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক, ধৰ্মীয়, নৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত দিশবোৰৰ উপৰিও ব্যক্তিৰ সামাজিকৰণ ঘটাৰ পন্থা বা ব্যক্তিত্বৰ গাঁথনিত হোৱা পৰিৱৰ্তনকো বুজায়। এতিয়া চাওঁ সামাজিক পৰিৱৰ্তনৰ প্ৰকৃতি বা বৈশিষ্ট্যবোৰ কি কি। ইয়াৰ প্ৰথমটো হৈছে সামাজিক পৰিৱৰ্তন অবিৰত। সামাজিক পৰিৱৰ্তন স্থিৰ নহয়, ই এক অবিৰত প্ৰক্ৰিয়া। সামাজিক পৰিৱৰ্তন বিৰামহীনভাৱে সংঘটিত হৈ থাকে। এই পৰিৱৰ্তনক কোনো স্থিৰ কৰিব নোৱাৰে। ইয়াৰ ছেকেণ্ডটো হৈছে সামাজিক পৰিৱৰ্তন বিশ্বজনীন। সামাজিক পৰিৱৰ্তন কোনো এক বিশেষ অঞ্চল বা কোনো বিশেষ এখন ঠাই লৈ পিনি আবদ্ধ নহয়। পৃথিৱীৰ সকলো ঠাইতে যিকোনো সমাজতে খৰকৈ বা মন্থৰ গতি হ'লেও সামাজিক পৰিৱৰ্তন হৈ থাকে। ইয়াৰ পাছৰটো হৈছে সামাজিক পৰিৱৰ্তন পৰিৱেশৰ লগত জড়িত। বিভিন্ন ধৰণৰ পৰিৱেশ যেনে ভৌগোলিক পৰিৱেশেই হওক বা সাংস্কৃতিক পৰিৱেশেই হওক, এই পৰিৱেশবোৰে সামাজিক পৰিৱৰ্তনত বিশেষ প্ৰভাৱ পেলায়। সময়ৰ লগে লগে নতুন বস্তুৰ আৱিষ্কাৰ, বৰ্তমান ব্যৱহাৰ কৰা বস্তুৰ পৰিৱৰ্তন বা সংস্কাৰ সাধন হৈ থাকে। গতিকে ইয়াৰ ফলতো সামাজিক পৰিৱৰ্তনে দেখা দিয়ে। ইয়াৰ পাছত আহিলে সামাজিক পৰিৱৰ্তনৰ গতিবেগ। সামাজিক পৰিৱৰ্তনৰ গতিবেগ সকলো ঠাইতে সমান নহয়। সমাজ অনুসৰি সামাজিক পৰিৱৰ্তন খুব খৰকৈ হ'ব পাৰে বা খুব মন্থৰ গতিতো হ'ব পাৰে। ইয়াৰ পাছৰটো হৈছে সামাজিক পৰিৱৰ্তন পৰিকল্পিত বা অপৰিকল্পিত। কিছুমান সামাজিক পৰিৱৰ্তন মানুহে কৰা পৰিকল্পনা বা আঁচনিৰ জৰিয়তে হয় আৰু আন কিছুমান পৰিৱৰ্তন অপৰিকল্পিতভাৱে হয়, যেনে প্ৰাকৃতিক দুৰ্যোগ, বানপানী, ধুমুহা, ভূমিকম্প আদিৰ ফলত যিবিলাক পৰিৱৰ্তন হয় সেইবিলাক অপৰিকল্পিত পৰিৱৰ্তন। গতিকে এইখিনিয়ে আছিলে সামাজিক পৰিৱৰ্তন আৰু ইয়াৰ লগত জড়িত বৈশিষ্ট্যখিনি। ওপৰত এটা